নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি পোৱালিখিনি 6 নম্বৰ দিন হ'ল আৰু 6 দিন মই কিমান দিনলৈকে মানে গেছ বুডাৰ দি ৰাখিলোঁ সেইটো আজি জনাম আপোনাক। আৰু টেম্পাৰেচাৰটো মই কেনেকৈ ধৰণে বা কিমানটো মেইনটেইন কৰি কিনে ৰাখিলোঁ আৰু কি মেডিচিন দিলোঁ এইকেইদিনলৈকে, আজি 6 দিনলৈকে, তাৰপিছত এতিয়াৰ পৰা কেনেকৈ কৰিম। তো ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে। বন্ধুসকল, মই প্ৰথম ডে 1 পৰা গেছ বুডাৰ লগাইছিলোঁ। কাৰণ যিহেতু এতিয়া ডিচেম্বৰ মাহ, খুব বেছি ঠাণ্ডা হয়, ৰাতি 11 ডিগ্ৰী 10 ডিগ্ৰী হৈ যায় আৰু ইহঁতক পোৱালিখিনিক লাগে 32 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী আমি মেইনটেইন কৰিব পাৰিলে ভাল, আৰু ইহঁতৰ মৰ্টেলিটিটো কম হ'ব আৰু ইহঁতি ষ্ট্ৰেছত নাথাকিব। তো এতিয়া কথাটো হ'ল কি, আমি বুডিংটো মই আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছিলোঁ কেনেকৈ কৰিছিলোঁ। তাৰপিছত লাহে লাহে ডে 2ৰ পৰা মই কি কৰিলোঁ, ৰাতি এণ্টিবায়'টিক দিলোঁ 3 দিনৰ কাৰণে, অক্সিমাইচিন এটা। তাৰপিছতে দিনত দিলোঁ মই কেলছিয়াম দিলোঁ, অষ্টভেট আৰু বিমাৰিল মিলাই কিনে। মানে 1 লিটাৰ অষ্টভেটত আপুনি 60 ml বিমাৰিল মিলাব লাগিব। তাৰপিছত তেনেকৈ দিলোঁ আৰু সেইখিনি মই প্ৰতি লিটাৰ পানীত 1 ml কৰি দিওঁ। মানে 1 লিটাৰ পানীত 1 ml এনেকৈ কৰি কিনে মিলাই কিনে দিলোঁ। আৰু সেই 3 দিন দিয়াৰ পিছত এইখিনি শেষ হৈ গ'ল, এৰুৱাই দিলোঁ। তাৰপিছতে আপোনাৰ দিনত ভাগত কি হয়, যেতিয়া দিন হয়, দিনত দুপৰীয়া হয়, তেতিয়া অলপমান ইয়াত টেম্পাৰেচাৰটো বাঢ়ি যায়, যিহেতু ৰ'দ দি আছে, ৰ'দ দি দিয়ে। আৰু তেতিয়া মোৰ ফাৰ্মৰ ভিতৰত একো লাইট নলগা কৰিয়ে 28 ডিগ্ৰী 29 ডিগ্ৰী এনেকুৱা হৈ যায়। তো তেতিয়াহ'লে মই কি কৰোঁ, এই ওপৰত যিখন আছিলে দেখিছেনে, ডে 3 বা 4 এনেকুৱা দিনতো মই এৰুৱাই দিছিলোঁ ওপৰখন, মানে চপাই দিছিলোঁ। আৰু তাৰপিছতে এই যিখন ছাইডৰ হয়, ছাইডৰ বস্তাকেইখন সেইকেইখনো তুলি দিওঁ। আকৌ অলপ ঠাণ্ডাটো অহাৰ লগে লগে, মানে গধূলি 3টামান বজাৰ পিছৰ পৰা এইখিনিও নমাই দিওঁ আকৌ। তাৰপিছত একেবাৰে ৰাতি হ'লে এই প্ৰডাক্টকেইখন, এই ওপৰ যিখিনি বস্তা হয় সেইখিনি আকৌ মেলি দিওঁ, মেলি কিনি বন্ধ কৰি দিওঁ। তো তেনেকৈ ৰাখিলোঁ। আৰু গেছ বুডাৰটো মই জ্বলাইছিলোঁ আপোনাৰ ৰাতি 10টাৰ পৰা 12টামান বজালৈকে জ্বলাওঁ। তাৰপিছত ৰুমটো যিহেতু টেম্পাৰেচাৰটো মেইনটেইন হৈ যায় আৰু 1 ঘণ্টামান আৰামত থাকি যাব পাৰে টেম্পাৰেচাৰটো। তো সেই গতিকে তাৰপিছত মই 1:30মান বজাত আকৌ গেছ বুডাৰটো জ্বলাই দিছিলোঁ, সম্পূৰ্ণ ৰাতিপুৱা 6টা 7টা বজালৈকে গেছ বুডাৰটো জ্বলাই থওঁ। এটা লিমিটত জ্বলাই থওঁ, যাতে মানে টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকে, খুব বেছিকৈও দিয়া নাযায়। তাৰপিছতে সেনেকৈ কৰি ৰাখিলোঁ 5 দিনলৈকে। 5 দিনলৈকে মই গেছ বুডাৰ দিলোঁ, ডে 5লৈকে। আৰু ডে 5ৰ পৰা মই গেছ বুডাৰটো আঁতৰাই দিলোঁ। মানে আজিৰ পৰা মই গেছ বুডাৰ ইয়াৰ পৰা খুলি দিলোঁ, চাওক আপোনালোকে। আজিৰ পৰা মই গেছ বুডাৰ নিদিওঁ আৰু তাৰমানে ইমান অলপ লাহেকৈ স্পেচো দিবলগীয়া হৈ গৈছে ইহঁতক, যিহেতু ডে 6 হৈ গ'ল। আৰু ডে 6ত অলপ স্পেচো দি দিছোঁ ইহঁতক। আৰু স্পেচ দিয়াৰ লগে লগে মই গেছ বুডাৰ লগাই কিনি মেইনটেইন কৰিব পৰা নাযাব, কাৰণ কেলৈ অলপমান ডাঙৰ হৈ গৈছে জেগাটো। তাৰপিছতে অলপ ওপৰৰ যিখন বস্তা হয়, সেই বস্তাখনো অলপ ফাঁক থাকি যাব। তো সেই গতিকে ওপৰ কিন্তু বস্তাখন লগাম, ওপৰখন থাকিবই বস্তাখন, কিন্তু গেছ বুডাৰ নিদিওঁ। এতিয়া বাল্বতে থাকিব, ৰাতিপুৱা বাল্বত থাকিব। আৰু এই 200ৰ বাল্ব লগোৱা আছে, এইবিলাক দেখিছে আপোনালোকে, এই 200ৰ বাল্ব। আৰু এই যিখন পাল হয়, ছাইডৰ পালকেইখন, ছাইড পালকেইখনতো থাকিবই, সম্পূৰ্ণ থাকিব। কিন্তু দিনত হ'লে আমি তুলি দিওঁ, আৰু ৰাতি হ'লে আমি এইখিনি ছাইড পালখিনি তললৈ নমাই দিওঁ। তো তেনেকৈ ৰাখিম। আজি 6 দিনৰ পৰা তেনেকৈয়ে ৰাখিম। চাওঁ টেম্পাৰেচাৰটো কেনেকৈ মেইনটেইন কৰিব পাৰোঁ। যদি টেম্পাৰেচাৰটো মেইনটেইন নহয়, আমি অলপ বাল্বৰ সংখ্যাটো বঢ়াই দিম, কিন্তু গেছ বুডাৰটো আজিৰ পৰা বন্ধ কৰি দিম। তাৰপিছতে লিভাৰ মেডিচিন দিলোঁ মই। লিভাৰ মেডিচিন দিছোঁ মই আপোনাৰ ডে 5ৰ পৰা, মানে যোৱাকালিৰ পৰা লগাইছোঁ লিভাৰ মেডিচিন। এইটো মই 3 দিনৰ কাৰণে লগাম। আৰু ডে 5, 6, 7 এই তেনেকৈ 3 দিনৰ কাৰণে লিভাৰ মেডিচিন লগোৱাৰ পিছত, তাৰপিছত লিভাৰটো এৰুৱাই দিম। আৰু বাকী বৰ্তমানলৈকে বাকী এক্সট্ৰা মেডিচিন মই একো লগোৱা নাই। কিন্তু এটা দিনত যোৱাকালি 5 নম্বৰ দিনত মই কি কৰিছিলোঁ, আপোনাৰ আদা, নহৰু আৰু অলপ জালুক
গুড়ি কৰি পেষ্ট কৰি মানে উতলাই কিনি পানীৰ লগত মিলাই যোৱা ৰাতি দিছিলোঁ, যাতে ইহঁতৰ বডিটো অলপ গৰম হৈ থাকে, যাতে অলপ কাহ চাহ নালাগে, সেই বুলি। তো তেনেকৈ দিয়া হৈ গ'ল। তো তেনেকৈ মাজে মাজে দিব পাৰিলে ভাল, কিন্তু জালুকটো বৰ্তমান এভেইলেবল নাই এতিয়া। লাহেকৈ জালুক ঘৰতে আছে বাৰু, জালুক গছ, কিন্তু শুকোৱা নাই। দৰকাৰ হ'লে কেঁচা জালুকেই খুন্দি মেলি দি দিব লাগিব আৰু। তো সেই তেনেকৈ মেইনটেইন কৰি আছোঁ। তো আপোনালোকৰ আইডিয়া থাকিলে জনাবচোন, কেনেকৈ কি কৰিব লাগিব এই ঠাণ্ডা দিনত। যিহেতু বৰ বেছিকৈ ব্লক কৰি থ'লেও বেয়া। ইয়াত যিহেতু অলপ লাহেকৈ ডাঙৰ হৈ আহিছে পোৱালিখিনি, সিহঁতৰ যিটো এমনিয়া গেছ সৃষ্টি হয় ইয়াত ফাৰ্মৰ ভিতৰত, মানে এই বুৰিঙৰ ভিতৰত,